বাইদেউ কেনেকুৱা লাগিছে খাই? ঠিক আছে ন? বঙাই থাকে তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। তো আজি মোৰ দোকানত পাব আপোনালোকে অমিতা আছে, এইবিলাক আহিলে পাব, মানে অমিতা খাব পাৰিব আৰু লাগিলে লৈ যাব পাৰিব আপোনালোকে এইবিলাক অমিতা। আৰু এইবিলাক কেঁচা আম আছে, এইফালে আঙুৰ আছে, লাগিলে আহিব আপোনালোকে। আচাৰ বনোৱাৰ কাৰণে এইবিলাক ভাল হৈছে বৰ্তমান, কাৰণ আচাৰ বনোৱাৰ ছিজন বৰ্তমান। এতিয়া আপোনালোকে আমবিলাক লৈ লৈ আচাৰ বনাব পাৰিব। এইবিলাক চাওক, আৰু এইফালে আম আছে, এইবিলাক লালমণি আম এইবিলাক, আৰু মধুৰিআম আছে এইফালে, লাগিলে আহিব আপোনালোকে। আৰু আপেল আছে এইফালে, আৰু লোকেল তিয়ঁহ আছে, এইবিলাক লাগিলে আহিব আপোনালোকক, যদি লাগে খাব পাৰিব আৰু লৈ যাব পাৰিব। আৰু নেমু আছে, এইবিলাক লোকেল নেমু হয়, এইবিলাক লাগিলে আহিব আপোনালোকে। আৰু বেল আছে, এইবিলাক লোকেল বেল হয়, লাগিলে আহিব। আৰু হালধি আছে, এইবিলাক শুকান নাৰিকল আছে, এইবিলাক তাৰপিছত কোমোৰা, এইবিলাক চব্জি খোৱাৰ কাৰণে, লোকেল আলু, এইবিলাক গুটি আলু। আৰু ইফালে তেতলি আছে, এইটো বাকলি থকা তেতলিটো, লাগিলে আহিব। বেছি নাই, কেইটামানহে আছে, বাকীবিলাক শেষেই হ'ল, লাগিলে আহিব পাৰে আপোনালোকে। এইটো হ'ল বাকলি গুচোৱা তেতলি, চাওক, লাগিলে আহিব পাৰে। একদম ৰঙা ৰঙা পূৰা শুকান তেতলি, ভাল তেতলিবিলাক, লাগিলে আহিব পাৰে। আৰু আম আছে, এইবিলাক মিঠা আম। আৰু এইফালে আছে চেনীকল, চেনীচম্পা কল, এইটো চাওক। মানে ইয়াতে চৰিটো এনেকৈ ৰাখিছোঁ, যদি আহে আপোনালোকে পাই যাব চেনীচম্পা কল। এইটো এটা আছে, এইটো সৰু চাই চেনীচম্পা কল। আৰু ইফালে আছে বেনানা চিপছ, আমাৰ ইয়াৰে মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, লাগিলে আহিব আপোনালোকে। খুব টেষ্টি হয় এইবিলাক, আৰু মছলা ফ্ৰী হয়, মানে ইমান মছলা নাথাকে এইবিলাকত। এইটো লোকেলি বনোৱা হয় বেনানা চিপছটো। আৰু মালভোগ কল চাওক, মালভোগ কলৰ কালাৰটো কেনেকুৱা হৈছে, ইমান ধুনীয়া কালাৰ হৈছে, লাগিলে আহিব আপোনালোকক, আহিব পাৰে। এইবিলাক আছে, এইবিলাক খেৰ লাগি আছে ইয়াতে, কাৰণ এইবিলাক আমি খেৰ চেৰ দি কিনে পকাওঁ ঘৰত, একো মেডিচিন নাথাকে আমাৰ কলবিলাকত। এইবিলাক চাওক। আৰু ইফালে মালভোগ কল আছে, এইটো চৰিতে আছে, এইটো চাওক, চৰিটো ওপৰতো শুকাই গৈছে, এইটো লাহে লাহে পকি আছে, কলবিলাক পকা ষ্টাৰ্ট কৰিছে, মানে পকিব, কালি এইবিলাক গোটেই পকি আহিব। যদি এনেকৈও লৈ যাব বিচাৰে আপোনালোকে আহিব পাৰে, ল'ব পাৰে। এইবিলাক আছে এভেইলেবল মালভোগ কল আজি। আৰু তৰমুজ শেষপাল এটাই আছে, আৰু লাও আছে, ৰঙালাও, এইবিলাক আৰু কঁঠাল, এইবিলাক আৰু ডাব আছে, এইবিলাক ডাব এভেইলেবল হ'ব। আপোনালোকক যদি ডাব লাগে তেতিয়াহ'লে আহিব পাৰে, ডাব এভেইলেবল আছে মোৰ তাতে। আপোনাক কেনেকুৱা লাগে, পানী থকা লাগিলে পানী থকা হ'ব। তাৰপিছত এইবিলাক অলপ অলপ মালাই হৈছে, এইবিলাক মালাই থকা পাব, এইবিলাক যেনেকৈ লাগে আপোনালোক সেনেকৈ পাব। এইবিলাক পানী আছে, এনেকুৱা আৰু মোটামুটি যেনেকুৱা লাগে সেনেকৈ ডাব পাব, ফ্ৰেছ ডাব একদম এইবিলাক। আৰু নাৰিকল আছে এইফালে, শুকান নাৰিকল, এইবিলাক লাগিলে পাই যাব। আপোনালোকক যদি লিচু লাগে তেতিয়াহ'লে পাব, এইবিলাক চাওক, লিচুবিলাক আজি ৰাখিলোঁ। লাগিলে পাই যাব আহিলে লিচু। তো আজি মোৰ দোকানত দুজন বাইদেউ আহিছে, আৰু বাইদেউহঁতৰ পৰা জানক আহোঁ কেনেকুৱা লাগিছে খাই, বলক।
বাইদেউ কেনেকুৱা লাগিছে খাই? ঠিক আছে ন? ফাৰ্ষ্ট টাইম? এনে বাইদেউ ঘৰ ক'ত আপোনাৰ? বঙাইগাঁৱত থাকে। আচ্ছা আচ্ছা। বাইদেউ মিক্স চালাড বনাই দিলোঁ, বাইদেউ খালে। বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগে, মইতো আহি থাকো ইয়াতে। কেনেকুৱা লাগে? বাইদেউ ঘৰ ক'ত আপোনাৰ? মই এনে কোকৰাঝাৰ, কিন্তু মই বঙাইগাঁৱত থাকো। বঙাইগাঁৱত থাকে, আপুনি বঙাইগাঁৱত থাকে? অহা যোৱা কৰে মানে তাৰ পৰা? এতিয়া আহিলেতো মই খাওঁৱেই অঁ নহয়। আহে। দাম আৰু অঁ ফ্ৰুট চালাড। বাইদেউহঁতে খালে, বঙাইগাঁৱৰ পৰা আহিছিলে। তো আপোনালোকেও খাব বিচাৰিলে আহিব পাৰে ইয়াতে। মোৰ লোকেশ্যনটো হ'ল চালবাৰী। তো ইয়াতে আহিলে একদম হাইৱেৰ লগতে মোৰ দোকানখন, আহিলে পাই যাব ইয়াতে। আপোনালোকে আহিব আৰু খাব। ঠিক আছে। তে আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে ইয়াতে। লোকেশ্যনটো একদম ৰাস্তাৰ কাষতে হয়। চালবাৰী বুলি কয়, মাছাঙা ব্ৰিজ বুলি কয়। ইয়াতে হাইৱেৰ ওচৰতে মোৰ দোকানখন পাব। তো আপোনালোকে যদি ছিজনেল ফ্ৰুটছ খাব বিচাৰি থাকে আৰু এই ফলবিলাকৰ সোৱাদ ল'ব বিচাৰে, মোৰ দোকানলৈ আহিব পাৰে। আৰু তাৰ কাৰণে আহিব লাগিব চালবাৰী। চালবাৰী মানে আপুনি যদি চালমাৰা সিফালৰ পৰা আহে, চালমাৰা বঙাইগাঁও সিফালৰ পৰা আহে, অভয়পুৰ সিফালৰ পৰা আহে, তেতিয়াহ'লে চালবাৰী চক পাৰ হ'ব লাগিব। চালবাৰী চকটো পাৰ হৈ আহি কিনে লেফ্ট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তা দি আহিব। এইটো ৰাস্তা দি আহিলে ইয়াতে আগত এখন দোকান আছে 1 নম্বৰ, এইখন 2 নম্বৰ মোৰ দোকানখন ইয়াতে পাব। আৰু আপুনি যদি চাপৰ, বহলপুৰ, কোকৰাঝাৰ, ধুবুৰী সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে তালগুৰি চক পাৰ হ'ব লাগিব। তালগুৰি যিটো চক আছে সেইটো পাৰ হ'ব লাগিব। তালগুৰি চকটো পাৰ হৈ কিনে আহি কিনে ৰাইট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তা দি আহি কিনে ইয়াতে হ'ব মোৰ দোকানখন। তো আহক সকলোৱে, আৰু আহি মোৰ দোকানৰ নতুন নতুন ফলৰ সোৱাদ লওক আৰু সদায় হেল্ডি হৈ থাকক। ধন্যবাদ। জয় অসম।